সন্মানীয় কৰ্মচাৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে যিবিলাক বেঞ্চাৰ স্কুল আছে বা অপ্ৰাধিকৃত বিদ্যালয় আছে তেওঁলোকৰ কাৰণে এটা খুবেই ভাল খবৰ আহিছে যে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ ফালৰ পৰা তো এই নটিছখনত বা নটিফিকেশ্যনখনত কি লিখা আছে মই অসমীয়াতে পঢ়ি দিছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব তো এই নটিছখনত লিখা আছে যে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ ফালৰ পৰা ওলাইছে যে জনস্বাৰ্থত বিদ্যালয় শিক্ষা বিভাগে এই মৰ্মে জাননী জাৰি কৰিছে যে বিদ্যালয় শিক্ষা বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন গুৰুদক্ষিণা পৰ্টেল আৰু প্ৰভিন্সিয়েলাইজেশ্যন মেনেজমেণ্ট ছিষ্টেম পৰ্টেল 9 আগষ্ট 2026 তাৰিখৰ ৰাতি 12 বজালৈ মধ্যৰাতিলৈ খোলা থাকিব। ইয়াৰ পিছত উক্ত পৰ্টেলসমূহ বন্ধ কৰি দিয়া হ'ব। অৰ্থাৎ যিবিলাক অপ্ৰাধিকৃত বিদ্যালয় আছে তেওঁলোকক এটা অসম চৰকাৰে গুৰু দক্ষিণা নামৰ এটা বিশেষ অনুদান তেওঁলোকক দিব বুলি কৈছিলে আৰু সেইটো আচলতে আগতেই মানে লৈ লৈছিলে, কিন্তু এই পৰ্টেলটো আকৌ খুলিছে যিটো 9 আগষ্ট তাৰিখলৈকে খোলা থাকিব আৰু তাৰপিছত বন্ধ কৰি দিব। লগতে কি লিখিছে চাই লওক, আবেদনসমূহ কেৱল নিৰ্ধাৰিত শেষ তাৰিখলৈকেহে গ্ৰহণ কৰা হ'ব। সেয়ে সকলো যোগ্য শিক্ষক শিক্ষয়িত্ৰীক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অনলাইন যোগে নিজৰ আবেদন দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু এই আবেদনসমূহ কেৱল অনলাইনতে লোৱা হ'ব, অফলাইনত লোৱা নহয়। অৰ্থাৎ কম্পিউটাৰত বা আপোনাৰ মোবাইলতো কৰিব পাৰিব। কৰাৰ পিছত এইটো যিটো টাইম আছে সেইখিনি সময়ৰ ভিতৰত কৰিব লাগিব। এই জাননী সক্ষম কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে জাৰি কৰা হৈছে। এইটো চাব পাৰিছে অসম চৰকাৰৰ আয়ুক্ত আৰু সচিব বিদ্যালয় শিক্ষা বিভাগ তেখেতৰ ফালৰ পৰা ওলাইছে। তো যিসকল বিশেষকৈ বেঞ্চাৰ বা অপ্ৰাধিকৃত শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে যাতে অতি সোনকালে 9 আগষ্টৰ ভিতৰত এই গুৰুদক্ষিণা পৰ্টেলত গৈ পেলাই তেওঁলোকৰ যিখিনি কৰিব লগা আছে, যিখিনি তথ্য পাতি দিব লগা আছে সেইখিনি দি দিয়ে। তো এইটো আছিলে এটা গুৰুত্বপূৰ্ণ খবৰ।